চাওক বিধানসভাৰ শীতকালীন অধিৱেশনত চাহ জনগোষ্ঠীয় লোকসকলক মাটিৰ পট্টা দিয়াৰ যি আলোচনা হৈছে আৰু তাৰ সিদ্ধান্ত গ্ৰহণ ইতিমধ্যে হৈছে দ্য ফিক্সেশ্যন অফ সিলিং অফ লেণ্ড হোল্ডিং এক্টৰ জৰিয়তে এই চাহ বাগিচাৰ লোকসকলক তেওঁলোকক স্থায়ী মাটি পট্টা প্ৰদান কৰাৰ ঘোষণা হোৱাৰ পাছতেই অসমৰ বিভিন্ন চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান ডিমুৰ সংগীয়া চাহ বাগিচাত আছোঁ। ডিমুত 9খনকৈ চাহ বাগিচাৰ মাজত এতিয়া বাগানৰ লোকসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাব বিচাৰিছোঁ সেউজীয়া পৰিৱেশৰ মাজত মই বৰ্তমান উপস্থিত আছোঁ আৰু এটা কথা ক'ব লাগিব যে যেতিয়া এই মাটিৰ পট্টা প্ৰদান কৰাৰ কথা ঘোষণা হ'ল তাৰ পাছতেই বিভিন্ন তেওঁলোকৰ দীৰ্ঘদিনে প্ৰতিবাদ কৰি অহা দল সংগঠনসমূহে আছা চাহ মজদুৰ সংঘ দলসমূহে এতিয়া বাগানৰ লোকসকলৰ কাষ চাপিছে আৰু এই এখন কেনেধৰণে তেওঁলোকে মাটিৰ পট্টা পাব বা ইয়াৰ কেনেধৰণে এপ্লাই কৰিব লাগিব আদি বিভিন্ন প্ৰসংগত কথাবিলাক তেওঁলোকে বাগানে বাগানে গৈ শ্ৰমিকসকলৰ মাজত বিতংকৈ কোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ সংগীয়া চাহ বাগিচাত আৰু আমাৰ হৈছে আছে আছাৰ ডিমু বিষয়ববীয়া ললিত তাঁতী। মই আপোনাৰ পৰা জানিব বিচাৰিম যেতিয়া যে ইলেকশ্যন সমাগত এয়া নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ টোপ দিয়াৰ চেষ্টা কৰিছে নেকি নে সঁচাকৈয়ে তেওঁলোকে বাগানৰ লোকসকলক মাটি পট্টা প্ৰদান কৰিব, কি প্ৰতিক্ৰিয়া হ'ব? বিধানসভা সদনত যি মুখ্যমন্ত্ৰীয়ে বাগিচাৰ কৰ্মৰত শ্ৰমিকসকলক মাটিৰ পট্টা যি সিদ্ধান্ত বা পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি ধন্যবাদ আৰু আদৰণি জনাইছোঁ। এই পদক্ষেপ যিসকল চাহ শ্ৰমিকে আজি 200 বছৰ দিন অসমত বসবাস কৰি চাহ উদ্যোগৰ ক্ষেত্ৰত শ্ৰমিকসকলে অৰ্থনৈতিক দিশত অসম তথা ভাৰতবৰ্ষ শক্তিশালী কৰি তুলি যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তেওঁলোকক ভূমিৰ পট্টা যি মাটিৰ অধিকাৰ দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে আমি আদিবাসী ছাত্ৰ সন্থা হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰক মই অনুৰোধ জনাওঁ যে এই বস্তুটোতে সীমাবদ্ধ নাথাকি আগন্তুক দিনত চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰিব লাগে সেই ক্ষেত্ৰত যাতে আগন্তুক দিনত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি মই আশাবাদী। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে চাহ মজদুৰ সংঘৰ বিষয়ববীয়া আছে, মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম। মুঠতে আমি এটা কথা যিটো আমাক সংশোধনত যি আমাৰ ভাৱে চিন্তা কৰি আমাক যি মাটি পট্টা প্ৰদান কৰিম বুলি যোৱা 28 নৱেম্বৰত আলোচনা কৰি আমাৰ মাজত প্ৰচাৰ কৰিলে তাৰ কাৰণে আমি বিজেপি চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাক যাতে ইলেকশ্যনৰ আগত যাতে আমাক টোপ দিয়া লিখা নকৰে, কাৰণ শ্ৰমিক ৰাজ্যৰ যিটো ধৈৰ্য ধৰি 200 বছৰ পিঢ়িকে পিঢ়ি পাৰ হৈ গ'ল, যাতে আমাৰ যিটো আশা আজি উজ্জ্বলাই তুলিছে সেই আশাটো যাতে উজ্জ্বলাই থাকিব বুলি মই চৰকাৰৰ ওচৰত মোৰ আবেদন। ধন্যবাদ জনাইছোঁ আৰু ক'ব লাগিব যে চাহ জনগোষ্ঠীয় লোকসকলে যদিও তেওঁলোকে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে তথাপিতো তেওঁলোকৰ মনত এটা আশংকা আছে কিজানিবা নিৰ্বাচনৰ পূৰ্বে যেনেধৰণে যিকোনো বিষয়ৰ ওপৰত ঘোষণা কৰি পাছত সেই ঘোষণা ফলপ্ৰসূ নহয়, তেওঁলোককো মাটিৰ পট্টা দিয়াৰ এয়া কেৱল মাত্ৰ টোপ দিয়া হৈছে নেকি সেই আশংকা আছে আৰু গতিকে তেওঁলোকে এটা আশা কৰিছে যে নিৰ্বাচনৰ পূৰ্বেই তেওঁলোকক মাটিৰ পট্টাসমূহ প্ৰদান কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।